রাম ধন নাই কোনো কাম বন রাম ধন নাই কোনো কাম বন দিনৰ দিন তো বহি থাকে থাম 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 রাম ধন নাই কোনো কাম বন রাম ধন নাই কোনো কাম বন দিনৰ দিন তো বহি থাকে থাম 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 শুনা শুনা সমাধব ৰাম ধনৰ কথা শুনা শুনে সভাসদ ৰাম ধনৰ কথা সেইকাৰণে ৰাম ধন কাং বৰলা ৰাম ধন সেইকাৰণে ৰাম ধন কাং বৰলা এইটো কোন নো এইটো বন্ধ কৰ পঠালি চকুৱা ঠেটা কৰিবলৈ আহিছ এইটো দেখিছ হা খোটা কোপ পোৱা নাইতো ঠেটা কৰিবলৈ আহিছ বোলে ৰাম ধন নাই কোনো কাম বন এতিয়া কাম কৰা নাই মই কি কৰিছোঁ তাই ৰাম ধন কেনি কি কৰিম আগফালৰ পৰা পাছফাল গোহালি ঘৰৰ পৰা একেবাৰে গোসাঁই ঘৰ কি কৰা নাই মই আচলতে মোৰ নামটো ৰাম ধন হ'ব নালাগিছিলে মোৰ নাম হ'ব লাগিছিলে গোবৰ্ধন পিতাই তাহানিতে দি দিলে ৰাম ধন এতিয়া পাইছোঁ বাপেকে মজাটো মোৰ ৰাম ধন কেনেকৈ হ'ব লাগে নামটো নন্দ ৰজাৰ ঘৰত আহি পেলাই এতিয়া পাইছোঁ বাপেকে মজাটো বোলে ৰজাই ভাল লেখে যাক হাতী ঘোঁৰা নালাগে তাক এতিয়া পাইছোঁ বাপেকে ক্ষিয়তী গাইৰ লগত গাখীৰ খাই গোবৰ খাই এতিয়া গোটেই গাটো গোবৰ গোন্ধাইছে নাপায় পঠালি চকুৱা মনুষ্যই মোক আকৌ কাম কৰা নেদেখে মোক দেখে থম থমকৈ বহি থকা পঠালি চকুৱা মনুষ্যই ঠেটা কৰি একো লাভ নাই কিন্তু এটা কথা আমাৰ মহাৰাজৰ কিন্তু মই আকৌ অন্তৰখন বুজি পাওঁ আমাৰ মহাৰাজৰ অন্তৰখন মানে ইমানেই কোমল একেবাৰে খেৰৰ সূতা তেওঁ যেনেকৈ একেবাৰে গাখীৰৰ নিচিনা মানে অন্তৰখন বৰ শুদ্ধ সেইকাৰণে মই এই কামবোৰ কৰি আছোঁ আছে দুখ আছে মোৰো আছে দুখ সেইবোৰ দুখ কোনেও বুজি নাপায় এই পঠালি চকুৱাকেইটাইতো একেবাৰে বুজি নাপায় পঠালি চকুৱা এতিয়া ক'লৈ পলাইছ এতিয়া কৈছিলি নহয় বোলে ৰাম ধন নাই কোনো কাম বন দেখা নাই কাম কৰি থকা কোনে বুজিব দুখৰ বেদনা যোৱাকালি টোপনি খতি এটা টিপ মৰা নাই দিনৰ দিনটো লেকো কাম কৰি মই বোলো অলপ নিদ্ৰা দেৱীৰ কোলাত এনেকৈ শুবলৈ লৈছোঁ দেই বোলো ৰামধন অকণমান শুই দেচোন অকণমান জীয়াই ল তেনেকুৱাতে মাতিলে নহয় বোলে ৰামধন একো ধৰিব পৰা নাই আকৌ এনেকৈ অকণমান নিদ্ৰা দেৱীৰ কোলাত শুইছোঁ ৰামধন মই বোলো কোনে মাতিলে তাৰপিছত এনেকৈ উঠিলোঁ এনেকৈ গ'লোঁ আমাৰ গোহালিত ৰাঙলী ভাল হোৱা দিন আছিলে ৰাঙলীয়ে দামুৰি পোৱালি এটা দিলে ইমান মৰম এই তাক মানে হেক পুতক দি থাকোঁতে জল হৰিব এনেকৈ ৰৈ থাকোঁতে আৰু ৰাতিয়েই পোৱালি শুবলৈ নাপালোৱেই নহয় হাউত কেনে গাটো ধুই মহাৰাজে বোলে কৈছিলে নহয় আজি আমাৰ আকৌ লোৱা পোনাটো আজি নামাকৰণৰ দিন নিৰ্ধাৰিত কৰিছে মই বোলো এই কথা নহয় গুৰুদেৱ আহিব মই আৰু একেবাৰে ৰৈ নাথাকিলোঁ মানে মই ক'ত থলোঁ এইয়া দেখিছানে বাৰু বস্তুকেইটা মই ক'ত থৈ এইয়া এই গুৰুদেৱৰ কাৰণে মই সকলো যোগাৰ কৰি ৰাখিছোঁ মই তিতা দেখাই গোসাঁই ঘৰৰ পৰা একেবাৰে বন্তি
সকলো যোগাৰ কৰি ৰাখিছোঁ ঢাৰি ঢকুৱা একো এৰা নাই এইয়া 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 এই গুৰুদেৱৰ ভোজনীও যোগাৰ কৰি ৰাখিছোঁ ইয়াত থ'লে নহ'ব ইয়াত থ'লে নহ'ব এইডোখৰত থ'ব লাগিব কঁকালে কটৰ কটৰ মাৰিছে পিছে এটা কথা দেই মিছাটো ক'লে কি হ'ব শালকে শিঙিয়াই ময়ো কাম ভাগি কৰিম বুলি ভাবিছোঁ বহুতে কয় বোলে বয়স হৈছে কোনে কয় বয়স হৈছে বুলি ক'ত বয়স দেখিছে মোৰ মোৰতো বয়স হোৱা নাই মোৰতো মন এটা আছে আছেনে নাই মোৰতো মন এটা আছে মোৰতো ঘৰ সংসাৰ কৰিবলৈ মন যায় এই বুঢ়াকালত নন্দৰাজে যেতিয়া কিবা এভাগ পাইছে মহাৰাজে এভাগে পাইছে মইতো আৰু এনেকৈ ভাবি কিন্তু এটা কথা দেই ৰামধন এইবাৰ তোৰ ঘৰত ফেঁচাই উলি দিবই দিব আৰু ফেঁচাই উলি দিবই দিব আৰু মহাৰাজ মই ইয়াতে আছোঁ তই ইয়াতে আছ মই ইয়াতে আছোঁ ৰামধন এই বস্তু বাহিনীবোৰ তই যোগাৰ কৰিলি নে নাই বাৰু মহাৰাজ মোৰ নামটো কি ৰামধন ৰামধন থাকোঁতে আপুনি চিন্তা কৰিব লাগে কি কয় চাওক এইফালে তললৈ চাওক মই একেবাৰে ফুল মাৰি খাব পৰা কৈছোঁ এতিয়া কি কৰিব লাগিব সেইটো কওক তই থাকিলেতো মোৰ আৰু একো চিন্তাই নাই ৰামধন পিছে গকুলৰ সকলোকে নিমন্ত্ৰণ কৰিলি নে নাই মহাৰাজ আপুনি এইটো সোধক কাক মতা নাই মই আমাৰ যে গাঁওবুঢ়া কেলে ভুৱন গাঁওবুঢ়া প্ৰথমতে মই তেওঁৰ ঘৰতে গৈ সেৱা ভাগি ধৰিছোঁগৈ বোলো এই গাঁওবুঢ়া দায়িত্ব আমাৰ ভুৱন গাঁওবুঢ়াৰ কথা কৈছোঁ মই বোলো ভুৱন গাঁওবুঢ়া আমাৰ নন্দৰজা বুঢ়া কালত কিবা এবাৰ কৰি তেওঁ ইমান আনন্দ পালে এই আমাৰ লেহেলা কাইটিক মাতিছোঁ চেপেটা কাইটিক মাতিছোঁ মই উত্তৰ পাৰলৈ গৈছোঁ দক্ষিণ পাৰলৈ গৈছোঁ পশ্চিম পাৰলৈ গৈছোঁ মই যোৱা নাই ক'ত পিছে এটা কথা দেই যাক মই লগ পোৱা নাই মানে যিসকলক লগ পোৱা নাই মানে সেই গৃহিণীক যাক লগ পাইছোঁ চবৰ লগতে দিয়কচোন কথা পাতিবলৈ বেয়া এটা লাগে আৰু মই মানে তেওঁক বেছিকৈ ভাঙি পাতি কোৱা নাই এঙা এটুকুৰা উলিয়াই বেৰতে লিখি থৈ আহিছোঁ এই উত্তৰ পাৰাৰ সেই মালতী ছোৱালীজনী গাভৰু হ'ল হয় দেখাটো শুৱনি হ'ল মইতো চিনি পোৱা নাই তাৰপিছতে তাইকো ক'লোঁ ঐ তই যাব লাগিব কিন্তু তাই আহিম বুলি কৈছে মই সকলোকে মাতিলোঁ সকলোকে মাতিছোঁ বাৰু আৰু এটা কথা হ'ল ৰামধন আমাৰ পোনাকণৰ নামকৰণৰ দিন আজি ধাৰ্য কৰা হৈছিল নহয় মই জানো তালেতো গুৰুদেৱক মই নিজেই নিমন্ত্ৰণ কৰি থৈ আহিছিলোঁ হয় শুনা গুৰুদেৱ দেখোন এতিয়ালৈকেও অহা নাই এই নহয় মহাৰাজ তেওঁলোক হৈছে ঋষি মুনি মানুহ হয় তেওঁলোকে মানে একেবাৰে উপযুক্ত সময়ত উপযুক্ত হ'বহে হ'ব মই আগবাঢ়ি যাওঁ নেকি যাচোন তেতিয়াহ'লে তয়ে অকণমান আগবাঢ়ি যাচোন ৰ'ব ৰামধন গুৰুদেৱ আহিছে আহক এই গুৰুদেৱ ৰামধন মই যোগাৰ কৰি ৰাখিছোঁ না দিয়ক চৰণটো দি ধুৱাই ভালকৈ ধুৱাই দিয়ক পানীখিনি খালি চেঁচা দেই ৰামধন মই জুগুতাই ৰাখিছোঁ পানীখিনি চেঁচা কষ্টকণ পালে চাগে দেই ৰামধন তই গুৰুদেৱৰ আসনৰ ব্যৱস্থা কৰ কৰিম গুৰুদেৱ আহকচোন আহক এই গুৰুদেৱ ৰ'ব সেইটো কৃষ্ণ আসন গ্ৰহণ কৰকচোন ৰামধন তই ৰাণী আৰু গোপীসৱক মাতি দেই আৰু ৰাণীয়ে দিয়ক মই মাতি দিছোঁ ৰাণীয়ে দিয়ক ৰাণীয়ে দিয়ক গুৰুদেৱ আহিলে নহয় বলক মহাৰাজে মাতিছে আহক আইদেউ আহক এই গুৰুদেৱ আহিলে নহয়
গুৰুদেৱ আমাৰ পৰা গ্ৰহণ কৰক। মহাৰাজ এই গুৰুদেৱক আদৰ দি সেৱা এটা কৰি লওক আপুনি মই মানে যুগুতাই ৰাখিছোঁ যেতিয়া আৰু কৰ্মভাগ কৰিব লাগে সেইটোৱে কথা গুৰুদেৱ তোমাৰ পোনাকণৰ নামাকৰণৰ আগত তোমাৰ পুত্ৰক এবাৰ মই দৰ্শন কৰিব লাগিব। ভাল গুৰুদেৱ ৰামধন অঁ ৰাণীয়ে পোনাকণক লৈ আহিবলৈ কওঁ গুৰুদেৱৰ দৰ্শনৰ বাবে। হয় 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 এই পিছে মহাৰাজ মই সেই ৰাণী আইদেউক মতাৰ আগতে গুৰুদেৱক সেৱাভাগী কৰি লওঁ মই মোৰ ফালৰ পৰা সেৱাভাগী কৰাই নাই নহয় অঁ গুৰুদেৱ খুৰাৰ খোজে প্ৰতি অপৰাধ যুগুতাই ৰাখিছিলোঁ সম্পদসমূহ কিবা মানে দিওঁতে থওঁতে কিবা কিবি ভুল হ'ব পাৰে সৰ্বদোষ মৈক্ষণ কৰি মই আকৌ সংসাৰ পতা নাই সেৱাভাগী দিয়ক যা ৰামধন সোনকালে মাতি দেগৈ। ৰাণী আইদেউ এই গুৰুদেৱে আমাৰ পোনাকণক চাওঁ বুলি কৈছিল লৈ আনক আকৌ আনক লৈ আনক ৰ'ব অকণমান আইদেউ অকণমান পিছলৈ আহকচোন অকণমান পোনাকণে সিহঁতি দিগদাৰ হৈছে মই গম পাইছোঁ বাৰু মই অকণমান আগলৈ গৈছোঁ অঁ গুৰুদেৱ খুৰা খোজে প্ৰতি অপৰাধ মই মানে কৰিয়ে থাকোঁ লেকো কাপ নাই তাত নথব মই যুগুতাই ৰাখিছোঁ নহয় ৰ'ব সেইভাগ তেনেকৈ সকলোতে থোৱা বস্তু নহয় তেনেকৈ নহয় মই যোগাৰ কৰি দিম আপোনাক মই কৈছোঁ নহয় মোৰ ভুল হৈছে বহুত ভুল হৈছে নেজানো নহয় প্ৰথম যে মানে আমাৰ মহাৰাজৰ প্ৰথম অঁ ব্যৱস্থাপনাটো কেনে দেখিছে মহাৰাজ ভাল কৰিছ ৰামধন ভালকৈ গণনা কৰি দিয়ক দেই নন্দৰাজ গুৰুদেৱ তুমি সঁচাই বহুত সৌভাগ্যৱান গুৰুদেৱ হয় নন্দৰাজ গুৰুদেৱ যশোদাৰ গৰ্ভে যি পুত্ৰ সন্তান জন্ম হৈছে তেওঁ এই তিলোকৰ নমস্য গুৰুদেৱ আৰু উপাৰ্য হ'ব গুৰুদেৱ হয়নে গুৰুদেৱ আৰু ভাঙি পাতি কওকচোন বাকীখিনিও ভাঙি পাতি কৈ দিয়ক কওঁ ভুৱা অঁ যিসকল লোকে অঁ হাজাৰ হাজাৰ বছৰ ধৰি তপস্যা কৰিও তেওঁক দৰ্শন কৰিব নাপায় অঁ সেই আজি তোমাৰ বকুলালৈ পুত্ৰৰূপে জন্ম লৈছে গুৰুদেৱ তেওঁ বিভিন্ন ধৰণৰ কাম অনুযায়ী নাম থাকিব নন্দৰাজ গুৰুদেৱ এই ধৰা পূব শব্দটি অৰ্থ হ'ল সংসাৰ গুৰুদেৱ আৰু ন শব্দটিৰ অৰ্থ হ'ল মুক্তি কি বুলিলে গুৰুদেৱ মুক্তি 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 অৰ্থাৎ সংসাৰৰ কান্দোনৰ পৰা জীৱক মুক্তি দিব পৰাজনেই হ'ল শ্ৰীকৃষ্ণ গুৰুদেৱ মোৰ পোনাকণৰ নাম কি ৰাখিব গুৰুদেৱ ভয়ানন্দৰাজ গুৰুদেৱ তোমাৰ পোনাটিও নাম মই শ্ৰীকৃষ্ণ ৰাখিলো শ্ৰীকৃষ্ণ গুৰুদেৱ যশোদা শ্ৰীকৃষ্ণ
গুৰুদেৱ নন্দৰাজ মহাৰাজ বৰ দুখ লাগিছে মোৰ বিৰাট দুখ লাগিছে মানে ইমানেই বুৰ্বক নে বাৰু মই আজিলৈকে ইমান তাত্ত্বিক কথাবিলাক নাজানো আজি গুৰুদেৱে ভাঙি পাতি বুজাই দিলত মোৰ কিবা নিজকে নিজে ঘিণ লাগিছে আচলতে সঁচাকৈ মোৰ নাম ৰামধন নহয় গোবৰ্ধন হ'ব লাগিছিলে পিছে নন্দৰাজ গুৰুদেৱ আমাৰ উদ্দেশ্য সফল হৈছে ভাল গুৰুদেৱ আমি এতিয়া নিজ গৃহে গমন কৰোঁ ভাল গুৰুদেৱ ৰামধন তই গুৰুদেৱৰ দক্ষিণা আৰু সকলো দি অলপে আগবঢ়াই থৈ আহ দক্ষিণা ভাগ আছে মই আগবঢ়াই দিওঁ সোনকালে আহিবি দেই গুৰুদেৱ মহাৰাজে আপোনালৈ এভাগি দক্ষিণা থৈ দিছিলে গতিকে দক্ষিণা ভাগি গ্ৰহণ কৰকচোন এই গধুৰ নেকি মই ধৰি দিওঁ পাৰে পাৰিব পাৰিব গুৰুদেৱ আমি এতিয়া বিদায়হে মাগিম ভাল গুৰুদেৱ যা ৰামধন তই গুৰুদেৱক অলপে আগবঢ়াই থৈ আহ আগবাঢ়ি দিছোঁ আগবাঢ়ি দিছোঁ গুৰুদেৱ ব'ল মই আছোঁ নহয় পিছে এটা কথা হেৰি কথা এষাৰ কওঁ সেই অৰ্থদি কৈছিলোঁ যে নাই মই বোলো বুলিব বিয়া বাৰু পতা নাই মানে মহাৰাজকে দেখি আদাক দেখি উঠিল গা কেঁতুৰিয়ে বোলে মোকো খা সেইটো কাৰণে ভাবিছোঁ বোলো সংসাৰ এখন পাতিম বুলি ভাবিছোঁ মানে ফেঁচা উৰুলি দিয়াম বুলি ভাবিছোঁ আপুনি আশীৰ্বাদ এটা দিলেই আৰু ক'ব ভাগ হ'ব গুৰুদেৱে মোৰ পোনাকণৰ বিষয়ে কি কৈছিল গুৰুদেৱে পোনাকণৰ বিষয়ে কৈছিলে কিন্তু এতিয়া নকওঁ দিয়া সঁচাকৈ কওকচোন মহাৰাজ গুৰুদেৱে পোনাকণৰ বিষয়ে কি কৈছিল ৰাণী মহাৰাজ আপোনালোকে যদি কিবা গোপন কথা পাতিছে মই ভিতৰলৈকে তাৰমানে বস্তুবোৰ সামৰি থাকোঁ ভাল তই বস্তুবোৰকে সামৰ ৰামধন নহয় সেইবিলাক কথা মই শুনিব নাপায় অঁ গৈছোঁ গৈছোঁ অঁ কওক তই অকণমান পোনাকণক চাচোন মই ভিতৰৰ পৰা আহোঁ অঁ ময়ো কাম এভাগে কৰি আছিলোঁ বা হ'ব হ'ব আপুনি আপুনি যাওক আই দেহি এনেকৈ ল'ৰা ছোৱালী শুই থাকিলে বৰ মৰম লাগে অঁ হাৰে পেলা নেকি নেকান্দিবা 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 মই ৰামধন ৰামধন নেকান্দিবা নেকান্দিবা ৰ'বা লৈছোঁ 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 আইও দেহি পঠাই দিওঁ বুলি ক'ব ওলা পাইছোঁ নাই হেৰি নকৰিবা আকৌ দেই হেৰি নকৰিবা দেই নকৰিবা 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 অ' আইদেউ আইদেউ তোমাৰ নেকি অ' আইদেউ পোনাকণে বেয়া কাম কৰিলে অ' আইদেউ এইটো চফা কৰি দিয়কচোন কোন ওলাই গৈছিলে ৰূপ ধৰি ভাল লাগিছে ৰূপ ধৰি আহিছো মই দৌৰি দৌৰি মোহিনীৰ ৰূপ ধৰি আহিছো
বোধি অর্ধর জলাভ করি আমায় হবে মহারানী হবে মহারানী মোহিনীরা রূপ ধরি আহিছো মই দৌৰি দৌৰি স্তন দিয়া শিশুবোধি দেখে দেখে ফুৰু মই স্তন দিয়া শিশুবোধি দেখে দেখে ফুৰু মই আমায় পুতলা ৰাক্ষসী মোহিনী সুন্দৰী মোহিনীৰা ৰূপ ধৰি আহিছো মই দৌৰি দৌৰি মোহিনীৰা ৰূপ ধৰি আহিছো মই দৌৰি দৌৰি আহিছো মই দৌৰি দৌৰি আহিছো মই দৌৰি দৌৰি পটকা 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 আহিবি না যাবি না কোনোবা এজনে মই কেঁচুৱাটো ধৰি থাকচোন কোন আছ ইমান ধৰি ধৰিব লাগে মোক এতিয়া লাগিব আগতে অকণমান ঘৰত কোন আছে ঘৰত ঘৰত কোন আছে অ বোলো ঘৰত কোন আছে এই চোলাটো ফাটিলে ৰ'বাচোন কাপোৰটো চিলাই ল'বলৈ দিয়ক কোননো ৰ'বহো অকণমান বহক ৰ'ব দেই গৈছোঁ কোননো মিছাটো ক'লে কিটো হ'ব দেই দেখা নাই কিন্তু দেখা নাই মই আজিলৈকে দেখা নাই এনেকুৱা দেখা নাই মই উত্তৰ পাৰে গ'লোঁ দক্ষিণ পাৰে গ'লোঁ পশ্চিম পাৰে গ'লোঁ ক'তো দেখা নাই নহয় কথাটো ক'বলৈ দিয়া মানে হেৰি ক'তনো ঘৰ ক'তনো বোলো নামটো কি নামটো কি ভগৱানে বৰ মানে হেৰি কয় কিবা এটা দিলে কিবা এটা নিদিয়ে যে ক'বও নোৱাৰে কাণেও নুশুনে দেখিবলৈ ধুনীয়া হ'লে কিন্তু হ'ব চলি যাব আগৰ ভাস্কৰ পণ্ডিতে কৈ থৈছে নহয় বোলে উত্তৰ পাৰ ফালে তোমাৰ সুন্দৰী কন্যা এগৰাকী আছে যদি কেনেবাকৈ উত্তৰ পাৰ হয় হৈয়ে গ'ল আৰু নহয় নামটো মানে নামটো কৈ থৈ যোৱা ক'ৰ পৰা ক'ব কাণেই নুশুনে বোলো নামটো কিনো কাণত ধৰিছে মানে কাণে শুনে ক'ব নোৱাৰে বোবা বোবা হ'ব চলি যাব বোবা মানুহকতো আৰু চিঞৰি থাকিলে ক'ৰ পৰা শুনিব তাৰ পদ্ধতিটো জানো মানে ঔষধটো মই জানো
ঘৰত আৰু কোনো নাই নি? ক'ব পাৰে মই আৰু বাচি গ'লো আৰু দেই কি সুধিছিলা ঘৰত আৰু কোনো নাই নি? ক'ত আছে ৰাণীয়েক মাতি দিয়কগৈ। নহয় মহাৰাজো আছে নহয় আৰু ময়ো আছো নহয় কাক মাতিম মোৰ ৰাণী আইৰ লগত দৰকাৰ আছে, মাতি মোক দিয়কগৈ। ক'লেই হ'ল মই ৰামধন নহয় নহয় মোক ক'লেই হ'ল মই মেইন মই সকলো নহয় কিবা কিবি ওলাই যায় মুখৰ পৰা দেই হেৰি নহয় নহয় মই মানে মোক ক'লেই হ'ল আৰু মোৰ নাম ৰামধন হেৰি নামটো ক'বা নি মই ৰাণীয়েটোক মাতি দিম নামটো ক'লেই হ'ল এনেকৈ আৰু ইফালৰ পৰা সিফাল কৰি থাকিলে নহ'ব নহয় কিবা এটাতো হ'ব লাগিব হয় নহয় নামটো কৈ দিয়াচোন নামটো মোৰ নাম প্ৰগতি। তাৰ পিছৰখিনি ঘৰ ক'ত মোৰ ঘৰ উত্তৰ পাৰত। উত্তৰ পাৰত মিলি গ'ল ভাস্কৰ পণ্ডিতৰ কথা মিলি গ'ল বাকীবোৰ কোৱাই দিয়া বৰ চঞ্চল খালি একে ঠাইতে ৰৈ নাথাকে হে হৈ যাব মিলাই ল'ম চিনাকি হওঁতেই যদি এনেকৈ একে ঠাইতে ৰৈ নাথাকে পিছত কি হ'ব আৰু নহয় নামটো কৈ থৈ মানে ক'লে বাৰু হেৰি মানে হেৰি বাকীখিনি উত্তৰ পাৰা মানে কাৰ ঘৰৰ কি কথা এইফালে আহক। মোক মাতিছানে অঁ কোৱা সেই তেনেকৈ নাচাবা সেই নেচাবাচোন তেনেকৈ নেচাবা মোক দিছানে হয় সঁচাকৈ মোক দিছানে হয় আপোনাকে দিছো লওঁতে মোক দিছাতো আপোনাকে দিছো হেই তেনেকৈ জীৱনত আজিলৈকে লৈ পোৱা নাই লাজ লাগে নহয় হাঁহি মেলে কান্দি মেলে দুখো লাগিছে আনন্দও লাগিছে তেনেহ'লে হ'লগৈ আৰু দেই ব'লা এতিয়া ৰাণীয়েক মাতি দিয়কগৈ আকৌ ৰাণীয়েক মাতিব লাগিব ৰাণীয়েক মাতিব লাগিব মাতিম মোক দিছাতো মাতিম মোক দিছা যেতিয়া মই ৰাণীয়াই দিওঁ ৰাণীয়াই দিওঁ বৰ সুন্দৰী গোৱালী এগৰাকী আহিছে আপোনাক লগ পাব বিচাৰিছে অঁ কোন আহিছেনো এই সুন্দৰী গোৱালী এগৰাকী আহিছে উত্তৰ পাৰৰ পৰা ভাল বাৰু কোননো তুমি ক'ৰ পৰা আহিছা মোৰ ঘৰ মথুৰা শুনিবলৈ পাইছো আপোনাৰ হেনো এটি পুত্ৰ সন্তান জন্ম হৈছে তাক চাবৰ বাবে বৰ কষ্টৰে বহু হেঁপাহেৰে আহিছো দেখুৱাবনে নিশ্চয় দেখুৱাম তেন্তে তুমি অলপ ইয়াত বিশ্ৰাম কৰা মই যশোদাক পঠাই দিছোঁ কোন তুমি ক'ৰ পৰা আহিছা মই
মথুৰাৰ পৰা আহিছোঁ শুনিবলৈ পাইছোঁ আপোনাৰ হেনো এটি ভুৱন পুত্ৰ জন্ম হৈছে তাক চাবৰ বাবে আহিছোঁ দেখুৱাবনে আই ঐ দেহি কিয় নেদেখুৱাম বাৰু ল'ৰাটিক চাবলৈকে মথুৰাৰ পৰা আহিছা তুমি খন্তেক ৰোৱা মই বাছাক লৈ আহোঁ হ'ব আই ভাল আৰু চোৱা এয়াই মোৰ সোণ এওঁক পায়েই এতিয়া অলপ সান্তনা লভিছোঁ আই ঐ দেহি কেনে সুন্দৰ বালক দেখি মন ভাল লাগি যায় দাসীয়েও একোডালৈ সান্তনা ল'ব দিবনে আই কিয়নো নিদিম বাৰু লোৱা বাৰু তুমি শুনক লোৱা বাৰু মই ভিতৰৰ পৰা আহোঁ হ'ব আই সন্তানটি দেখি যিমানেই মৰম নালাগক কিয় কিন্তু ই মোক মোৰ কৰ্তব্যৰ পথৰ পৰা কেতিয়াও বিচলিত কৰিব নোৱাৰে ইয়েই হয়তো মহাৰাজ কংসৰ প্ৰাণৰ বৈৰী এই সুযোগতে ইয়াক মই বধ কৰিব পাৰিম নাই নহয় নহয় তাত খোৱা মোৰ বাছা কি আচৰিত মোৰ গোটেই গা কঁপিব ধৰিছে কি হৈছে যশোদা ৰাক্ষসীয়ে মায়া ভৰি মোৰ বাছাক খাবলৈ আহিছিল মই পালোহি বুলিহে নহ'লেতো সৰ্বনাশেই হ'লহেঁতেন থোৱা হে তুমি এনেই ল'ৰা মাক হ'লা
অচিনাকি তিৰোতাৰ হাততে তুমি পোনাকণক এৰি থৈ যাব নাপায় নহয়। দিয়া মোৰ হাতলৈ দিয়া। মহাৰাজ মোক উলিয়াই ৰামধন ৰামধন এইটো মই ইয়াত আছো মহাৰাজ মোক চাফা এই কওক এইফালে আহাচোন। আপুনি মোক এই কাম এটা কৰি থাকোঁতেহে মানে ভাই ৰ'ব মই পানী ধৰি আছো। বাইদেউ কওক। মই অলপ দধি মুঠিব বিচাৰোঁ। তুমি মোক দধি খালখন সাজু কৰি দিয়াচোন। মই গোহালি চফা কৰা মানুহ পাওঁ এই ভাগত লগাব লাগে দে। পাৰিম জানো? পাৰিবা পাৰিবা। হ'ব ৰামধনে আৰু কৰিব নকৰে কি? এইডাল ৰছীডালে ছিগি আছে ক'ৰবাত মই ঠিক কৰিব লাগিব। সাধাৰণ কামটোৰ কাৰণে মোক নেমাতিলেও হয়। ঠিকে আছে। ৰাণী আইদেউ এইয়া মই মাতিলে হাউত কেনে লৈ আহোঁ। এতিয়া ৰাণী আইদেউক মাতি থাকিলে নেমাতিম। ৰাণী আইদেউ গ'ল পাছফালে গ'ল। এতিয়া মই ৰামধন এইডাল ঠিকে আছে নাই? পানী একেবাৰে পানী পানী এইডাল আকৌ এইডালত দত এটা লাগি আছে। এইকণত মাটি অকণ দিব লাগিব। বৰ উখোৱা হৈ আছে। এতিয়াহে পানী হৈছে। এইডাল কাম নাই। এইডাল একেবাৰে কাম নাই। ৰাণী আইদেউ মই জানো নহয়। ৰাণী আইদেউ নেমাতে নহয়। মাতিলে মানুহে মাতিব লাগে। মইতো মাতোঁ। মানুহে সৰু বৰ হ'ব নালাগে দেই। মহাৰাজৰ হেৰিটো ভাল। আমাৰ ৰাণী আইদেউ মানে মহিলাৰ যে অকণমান অহংকাৰ অকণ থাকে এই আমাৰ ৰাণী আইদেউ অকণমান অহংকাৰ অকণ আছে। জানো ক'লে কিয় শুনিলে নেকি? ৰাণী আইদেউ হ'ল মই পানী কৰি দিম। চাই লওক গাখীৰ নহয় মানে মই হেৰি একেবাৰে পানী কৰি দিম। টানি চাওকচোন নহয় এনেকৈ টানি চাওক। এনেকৈ ৰাণী আইদেউ এনেকৈ টানি চাওকচোন। নহয় এইটো তেনেকৈ এইটো মই পুৰাই দিম। এতিয়া টানি চাওক। আপুনি টানি চাওকচোন। পানী একেবাৰে পানী কেনেকুৱা পাইছে? এই জত এটা লাগি আছিলে। মই পিছে হেৰি গোহালিলৈ যাওঁ দেই। এই ৰাঙলীয়ে চৰি আছে। কি কৰিছা তোমালোকে?
পাৰিছা কেৰি গ'লা এইফালে দুষ্ট ধৰা পৰিলা এইটো কি মই নেখাওঁ মৰমো লাগে ইমান দুলু গিজা মৰমো লাগে দুষ্টও কৰে এখন খা মই দিছোঁ বুলি নক'বা আকৌ ৰাণী আইদেউক নক'বা ক'বা নি ৰাণী আইদেউক কৈ দিবা নি হা মৰমো লাগে বেয়া মই নাই দেখা দেই মই একো দেখা নাই সোনকালে লোৱা তুমি কিন্তু দুষ্ট কৰিছা দেই তুমি কিন্তু এইটো বেয়া কাম কৰিছা এইকণ লোৱা এইকণ তোমালৈ থৈ দিছোঁ মই দিছোঁ বুলি ক'বা নেকি ই দুষ্ট আছে হেৰি নহয় এতিয়া ৰাণী আইদেউ আহিব লুকোৱা দেই তোমালোক লুকোৱা কিন্তু লুকাই দিয়া এতিয়া মুখে ধৰা পেলাব মুখে মই লুকাই দিম ৰ'বা কথা এটা মনত পৰিলে উৰালটোতো তাতে আছিল ইয়ালৈ কোনে আনিল এইখিনিৰ পৰা উৰালটো ইয়ালৈ কোনে আনিলে সেই কথাটো সুধিছোঁ মই নহয় ক'ব লাগিব মোক ক'ব লাগিব নোকোৱাকৈ নহ'ব কোনটোৱে আনিছিল হা কোনে আনিছিল মইহে ধৰা পৰিলোঁ এতিয়া কি